হেল্ল' এভৰিৱান, সকলোৰে আশা কৰোঁ ভাল, খুব ধুনীয়াকৈ পঢ়া শুনা কৰি আছা। আজি তোমালোকৰ কাৰণে লৈ আহিছোঁ দক্ষিণ শলমৰাত ইতিমধ্যে হৈ যোৱা মেথছৰ পেপাৰখন। ভিডিঅ'টো আৰম্ভণি কৰাৰ আগতে থেংকছ টু JR মেথছ টিউটৰিয়েল, মই তেখেতক মেছেজ কৰিছিলোঁ আৰু তেখেতে পেপাৰখন দিলে। তো গতিকে আকৌ এবাৰ তোমালৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ। হয়তো নহ'লে মই পেপাৰখন নাপালোহেঁতেন, বিচাৰি আছিলোঁ। দেৰি নকৰোঁ, এতিয়া আহাচোন আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। কি দিছে কুৱেশ্যনটোত? দ্য ষ্টেণ্ডাৰ্ড ফৰ্ম অফ 0.00245 ইজ 0.00245ৰ প্ৰামাণিক ৰূপটো কি হ'ব? তো এনেকুৱা ধৰণৰ কুৱেশ্যন আমি জানোৱে। তো আমি ডেচিমেলটো ক'লে আনিলোঁ, এঘৰ, দুঘৰ, তিনিঘৰ, চাৰিঘৰ। তো এটা সংখ্যাৰ পিছতে হ'ব, তেতিয়া 2 যাব 2.45 ইনটু 10 টু দি পাৱাৰ, যেতিয়া চাৰিটো হৈ গ'ল -4। গতিকে 2.45 ইনটু 10 টু দি পাৱাৰ -4। যিহেতু এইটো তেখেতে মানে ইউটিউব চেনেলত কৰি দিছিলে এনেকৈ, তাৰ পৰাই PDF-টো বনাইছিলে। তো গতিকে আনচাৰ্ছবিলাক দি থোৱা আছে, তথাপিও মই এক্সপ্লেইন কৰি দিম। নেক্সট কুৱেশ্যন কি দি থোৱা আছে চাই লোৱা। তলৰ কোনটোৰ এককৰ স্থানত 1 থাকিব? এই সংখ্যাবিলাকৰ এককৰ স্থানত কোনটো 1 থাকিব? চোৱা, এককৰ স্থানত কি সংখ্যা থাকিব জানে? 23 স্কোৱেৰ। গতিকে এককৰ ঘৰত 3 আছে না, তো 3 3 গুণ কি হৈ যাব? 9। গতিকে এককৰ স্থানত, ইয়াৰ এককৰ স্থানত 9 থাকিব। 23 স্কোৱেৰৰ এককৰ স্থানত কি থাকিব? 9 থাকিব। তেনেকে 18 স্কোৱেৰ, তাৰ এককৰ ঘৰত কি থাকিব? তো 8 8 গুণ 18 ন, 8 8 গুণ 64, 64 4, এককৰ ঘৰত কি থাকিব? 4 থাকিব। ঠিক তেনেকে 37 স্কোৱেৰৰ এককৰ ঘৰত কি থাকিব? 37 মানে কি হৈ যাব? 7 আছে ন, 7 7 গুণ 49, 49ৰ 9, এককৰ ঘৰত কি থাকিব? 9 থাকিব। কিন্তু এইটো চোৱা 29 স্কোৱেৰ, তো 9 9 গুণ কি হৈ যাব? 81, কাৰণ 29 স্কোৱেৰ ন, দ্যাট মিন্স কি যাব? 29 ইনটু 29 এনেকুৱা হ'ব ন। সো 9 9 গুণেতো প্ৰথম পূৰণ হ'ব। 9 9 গুণ 81, 1 হাতে গ'ল কি হৈ যাব? 8। যিয়ে যি নহওক এককৰ ঘৰত এইটোৱে প্ৰথম, এইটো 1 আহি যাব। আমাক এইটোৱে সুধিছে, তলৰ কোনটোৰ এককৰ স্থানত 1 থাকিব? দ্যাট মিন্স কোনটোৰ? 29 স্কোৱেৰৰ। নেক্সট, এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক মই বহুত আগতেও MCQৰ ভিডিঅ'বিলাকত বা হাফ ইয়াৰলি পেপাৰবিলাক কৰোঁতেও মই পুৰা ধুনীয়াকৈ কৈ দিছোঁ। ইয়াত কি আছে ন, এনেকুৱা ধৰণৰ কুৱেশ্যনটোত আটাইতকৈ সৰু যিটো সংখ্যাৰে √8ক পূৰণ কৰিলে এটা পৰিমেয় সংখ্যা পোৱা যাব, সেই সংখ্যাটো হ'ল এই যে আটাইতকৈ সৰু কি সংখ্যা বুলি দিছে ন, সেইটো কাৰণে সৰু সংখ্যা প্ৰায় ষ্টাৰ্ট কৰিব লাগে। মানে এটা অবভিয়াছলি 8টো এটা ডাঙৰ সংখ্যা, চবতকৈ ইয়াত থকা এটা ডাঙৰ সংখ্যা। 8ৰ পিছতে ডাঙৰ সংখ্যা কোনটো যাব? √6। ঠিক আছে না, কাৰণ √6 মানে কি হৈ যাব? অবভিয়াছলি √4 মানে যদি 2 হয়, তো √4 মানে √4 মানে 2 হয়, তো অবভিয়াছলি √6 মানে 2তকৈ ডাঙৰ। তাতে থাকি গ'ল 2, আৰু একে সৰু সংখ্যাটো কি গ'ল? √2। আৰু √2ৰ ভেলুটো কি হৈ যাব? 1.414, খিনি জানিব লাগে। ঠিক আছে নাই? তো মই জাষ্ট এইটো কনচেপ্টৰ কাৰণেহে কৈছোঁ দেই। আটাইতকৈ সৰু সংখ্যা বুলি ক'লে, আটাইতকৈ সৰু কি সংখ্যাই পূৰণ কৰিলে, তুমি যদি একো নাজানা তেতিয়া সৰু সংখ্যাটোৰ পৰা চেক কৰিবা। মানে অপশ্যনছ এলিমিনেশ্যনছ টাইপত কৰি যাবা। এতিয়া আমাক কি কৈছে? √8, তাৰ লগত যদি আমি অবভিয়াছলি √2 পূৰণ কৰোঁ, √8 ইনটু √2 মানে কি যাব? আটাইতকৈ সৰু সংখ্যাটোতো √2 হৈ আছে। তাৰপিছত √8 ইনটু √2, ইয়াৰ মিনিংটো কি যাব? √a ইনটু √b মানে কি হয়? √/ab। তো 8 ইনটু 2 কি যাব? 16, আৰু √16 মানে কি গ'ল? 4। 4টো এটা কি সংখ্যা? পৰিমেয় সংখ্যা। তো গতিকে অপশ্যন কোনটো হৈ যাব? চি হ'ব। নেক্সট কুৱেশ্যন নম্বৰ 4 কি দিছে? a আৰু 18ৰ লসাগু 36, a আৰু 18ৰ লসাগু 36, আৰু a আৰু 18ৰ গসাউটো, তেন্তে a কি হ'ব? সংখ্যা দুটা কি দিছে? a আৰু 18। ঠিক আছে, এতিয়াকে আমি এইবিলাক জানোৱে যে সংখ্যাৰ পূৰণফল a ইনটু 18 ইজ এক্সেক্টলি ইকুৱেল টু লসাগু। লসাগু কিমান দি থোৱা আছে? 36 ইনটু গসাউ কিমান দিয়া আছে? 2। ঠিক আছে নে নাই? তো গতিকে 18 36ক যদি গুচি যায় কিমান পাই যাব? 2। আৰু a ইকুৱেল টু 2 দুগুণ কিমান হৈ গ'ল? 4। বুজি পালা ন? নেক্সট, তলৰ কোনবোৰৰ দশমিক বিস্তৃতি পৰিসমাপ্ত? তলৰ কোনটোৰ দশমিক বিস্তৃতি পৰিসমাপ্ত? ইয়াত তুমি চোৱা 8 আছে মানে কি হয়? 2 কিউব। গতিকে দশমিক বিস্তৃতি পৰিসমাপ্ত হ'বলৈ হৰত কি থাকিব? 2 টু দি পাৱাৰ n ইনটু 5 টু দি পাৱাৰ n, এই টাইপত থাকিব লাগিব। তো ইয়াত গতিকে আছে 2 কিউব। আৰু তুমি যদি ভাবিছা 5 টো নাই, আছে ন, 5 টো আছে, 5 নহয় তেনেকৈ লিখি দিব পাৰিম, কাৰণ 5 নহয় মানে 1 হৈ গ'ল। ইয়াতো কি আছে? 3ৰে কাটি দিলে 5, 3ৰে কাট খাই গ'লে 2, আলটিমেটলি কি গ'ল? 2/5, 5 ভাগৰ 2 হৈ আছে। তো হৰত 5 আছে ন, হৰত 2 আৰু 5 থাকিলে হৈ গ'ল। মানে
তো 50 আছে মানে কি হয় 50 আছে মানে তুমি যদি একদম বুজি পোৱা না 5 ৰ এটো 10 কৰি দিয়া 5 ৰ এটো কি যাব 7 আৰু 10 মানেনো কি হয় 2 ইনটু কি হৈ যাব 5 তো 2 and 5 এ আছে হয় নেক্সট 3125 মানে কি যাব 5 টু দি পাৱাৰ 5 3125 মানে তুমি এটো যদি নাজানা এটো টেক্সট বুক কৰে চাগে তুমি কৰি চাব পাৰা মৌলিক উৎপাদক তো 5 ৰে কৰিলে 5 6 গুণ 30 এক থাকি গল 12 5 দুগুণ 10 12 আছিল ন 2 গুছি গল 5 5 গুণ 25 নাও 5 ৰে কৰিলে 125 5 ৰে কৰিলে 25 5 ৰে কৰিলে 5 চোৱা তো গতিকে এটু পৰিসমাপ্ত তো গোটেই কেটা পৰিসমাপ্ত গতিকে গোটেই কেটা কত দি থোৱা আছে এটো বিট দি থোৱা আছে 1 2 3 4 নেক্সট কোৱেশ্চন নম্বৰ 6 119 square minus 11 square is it? 119 square minus 11 square. So, etuk moi ki boli consider koribo parim? Etuk moi consider koribo parim A. Aru etuk moi consider koribo parim ki B. Eta A square minus B square mane ki hoy? A square minus B square mane 119 minus 11 A minus B into A plus eta one bisi dilu. A minus B into A plus B. এটা 119 পা 11 গুছি গল 9 পা 11 থাকিল 8 1 পা গল 108 ইনটু এটো কিমান হৈ যাব 1 কি হৈ গল 30 ঠিক আছে না তো গতিকে জিএ জি নহক তো এই যে 119 স্কয়ার মাইনাস 11 স্কয়ার এটা কি হ'ব পৰিমেয় সংখ্যা এটো তো পৰিমেয় সংখ্যা এটো মাল্টিপ্লাই কৰিলে কিবা এটা ওলাব তো এটো তো কি হৈ যাব ভাই এটো পৰিমেয় সংখ্যা হয় অপৰিমেয় সংখ্যা তো হ'বই নোৱাৰে আৰু মৌলিক সংখ্যা হ'বই নোৱাৰে কাৰণ এই যোনটো সংখ্যা ওলাব তার উৎপাদকটো তো মিনিমাম 4টা তো তুমি দেখ আছে তুমি যদি কোৱা 4টা কেনেকে এই দুইটা সংখ্যা পূৰণফল কৰিলে যোনটো হ'ব সংখ্যা হেতু সেই সংখ্যাটো এটা উৎপাদক হল কাৰণ নিজে নিজৰ উৎপাদক হয় আৰু 1 এক প্ৰতিটো সংখ্যা উৎপাদক কেটা হৈ গল দুটা 100 এই সংখ্যাটো কেনেকে পাইছিলো 108 আৰু 130 পূৰণ কৰিটো পাইছিলো ন that means 108 উৎপাদক হ'ব আৰু 130 উৎপাদক হ'ব তো মিনিমাম 4টা দেখাই দিলো দেখোন এইকনতে হল তো that means এটো কি হৈ যাব মৌলিক সংখ্যা নহয় এটো কি হৈ যাব যৌগিক সংখ্যা হ'ব তো গতিকে অপচন 1 শুদ্ধ আৰু কোনটো শুদ্ধ 4 শুদ্ধ তো গতিকে প্ৰাইম নাম্বাৰ ওকে এটো 1 and 4 কিন্তু এটো 1 আৰু 3 লিখি থোৱা আছে মই ভাবিলো কেনেকে ভুল কৰি দিলে ঠিক আছে যেহেতু তেখেতো এজন শিক্ষকেই হয় তো কিন্তু এটো ইংলিশটো শুদ্ধ আছে অসমীয়াটোহে ভুল হৈ আছিল দেই তো 1 and 4 correct okay next okay next asat ki dito asa jodi fx equal to x cube plus x square minus 5x minus 5 বহু পদৰ দুটা শূন্য √5 আৰু -√5 তেন্তে তৃতীয় শূন্যটো হ'ব আৰু কি হয় জানানে কিতেবা আমি যেতিয়া মানে মই মোৰ নিজৰ বিষয়ে মোৰ কথাটো কৈছো বেলেগৰটো নাজানো মই পেপাৰ এখন পালো না তো লগত কৰি যাও আৰু স্পিডত কৰোতে মানে কিতেবা হয়তো মই মাইনাসটো নেদেখুৱে হয়তো প্লাসটো নেদেখুৱে গতিকে তোমালোকে যেটা ধুনিয়াকে মই এক্সপ্লেইন কৰিম ন এক্সপ্লেইন কৰি থাকোতে তোমালোকে সেইমতে তোমালোকে কৰি যাবা মানে তো মই জিটো কৈছো সেইটো শুনিলে হল কোনবা সময়ত মই হয়তো -2 ধৰ -b বাই আছিল ইনে কথাটো শূন্য সমষ্টি -b বাই আৰু b জাগাত যেনিবা ইনে ধৰ b -2 আহি গল আৰু b জাগাত -2 আছিল কিন্তু মই নেপাতি এনেকে 2 পাতি দিলো তো আনসার ধৰ -2/3 তো অপচন -2/3 আছিল মই দি দিলো কিন্তু একচুয়ালি b জাগাত তো -2 আছিল সেইকাৰণে -2/3 হ'ব আৰু অপচনত 2/3 আছিল তো এটো শুদ্ধ তো গতিকে সেইখিনি তোমালোকে নিজে চাই লবা মানে কাৰণ সিচুৱেশনটোৰ ওপৰত কি হৈ যায় কি কবলে তো মই নিজে কৈছো মানে মই মানে বহুত স্পিডত যেটা কৰি যাও ন তো গতিকে পেপাৰখন পাও আৰু তো এনেকা নহয় ন আগতে কিবা কৰি লম কিউকি নিজৰ স্কুল থাকে তাৰ পিছত বহুতখিনি তোমাৰ ধৰা টিউচন মই অফলাইন টিউচন থাকে তাৰ মাজত অকমান সময় উলিয়াই যেটো ভিডিও বনোৱা যায় তো উৎপাতকে কৰোতে তেনেকা কেতিয়াবা থাকি যায় এজন প্ৰতিজন শিক্ষকৰ তেনেকা হ'ব পাৰে হেতু কাৰণে কিন্তু কেতিয়াও তোমালোকে কেতিয়াও ক্ৰিটিসাইজ নকৰিবা মুক বুলি কোৱা নাই মানে কোনো শিক্ষকৰ কথা কৈছো সকলো শিক্ষক সমাজকে মানে ঠিক আছে তো কোৱেশ্চনটোলে আমি আহি যাও যদি fx equal to x cube plus x square minus 5x minus 5 বহু পদৰ দুটা শূন্য √5 আৰু -√5 তেন্তে তৃতীয় শূন্যটো হ'ব সো এই বহুপদটোৰ দুটা শূন্য √5 আৰু -√5 তেন্তে তৃতীয় শূন্যটো হ'ব এটা চোৱা তৃতীয় শূন্যটো উলিয়াবলে তই √5 ৰ সো এটোটো একদম 3 নম্বৰ মানৰ কোৱেশ্চন হয় একচুয়ালি এনেকা কোৱেশ্চন আমাৰ 2.3 চেপ্টাৰটোত আছে হয়নে নহয় বহুপদত তো আমি যেটা √5 থাকে তো √5 হৈ গল এটো √5 আছে তো গতিকে আমি gx উলিয়াবৰ কাৰণে x -√5 কৰিম আকৌ এটো -√5 আছে কাৰণে কি যাব x + √5 কৰিম তো এনেকা এটা ৰাখি পাম তাক আকৌ আমি এই fx টো আমি হৰণ কৰিম
তো ইমান লম্বা প্ৰচেছ কৰি পেলাই আমি মেথছটো কৰিব নালাগে মানে তো যিয়ে যিৰক আমাক √5 - √5 এই ইনফৰমেশ্যনছখিনি নালাগে আমাক তৃতীয় শূন্যটো কি বুলি কৈছে এইখিনি পাব বুলি কৈছে ন তৃতীয় শূন্যটো এইখিনি ভিতৰতে হ'ব বুলি কৈছে হয় গতিকে আমি ডাইৰেক্ট প্লট কৰি দিওঁ সেইবিলাক কিমান হৰণচন কৰি থাকিবলগীয়া নাই যদি এক এটা শূন্য হয় তেন্তে এই বহুপদটোত আমি সংখ্যাটো প্লট কৰি দিলে ইন প্লেস অফ দ্য ভেৰিয়েবলৰ জায়গাত যদি আমি কি কৰি দিওঁ প্লট কৰি দিওঁ তেতিয়া গোটেই বহুপদটো কি যাব লাগিব শূন্য হ'ব লাগিব হয় কি নহয় তো আমি তেনেকৈ কৰি চাম এটা চোৱা 1 টোক আমি পাতি দিলো x³ তো অবিয়াসলি তো নহবই ওকে কাৰণ এটো পজিটিভত নহবগে সো এটা x ৰ জায়গাত আমি 1 পাতি দিলো 1³ দেন 1² -5 * 1 -5 ওকে 1³ মানে 1 + 1² মানে 1 -5 * 1 5 -5 দেন কি যাব 2 - 10 তো আনসারটো কি যাব -8 তো দেখিলা নহল বহুপদটো 0 নহলগে গেপলে শূন্য নহলগে এটা মই -1 টো পাতি চাও এটো হ'ব সাগে তেখেতে কৰি থৈছে তো x³ মানে কি যাব -1 হোল কিউব x ৰ জায়গাত দেন প্লাস x ৰ জায়গাত এগেইন -1² -5 * -1 -5 তো x ৰ জায়গাত সো x ৰ জায়গাত -1³ প্লাস -1² ঠিক আছে এটা তুমি চোৱা হা তো মাইনাসৰ ওপৰত অড নাম্বাৰ থাকিলে চিনটো সদায় কি যাব -1³ মানে 1 নেক্সট প্লাস ইন মাইনাসৰ ওপৰত ইভেন নাম্বাৰ থাকিলে পাৱাৰত মাইনাসটো প্লাস হৈ যাব দেন 1² মানে কি যাব 1 মাইনাসে মাইনাসে প্লাস 5 এটো কি গল -5 তো প্লাস 5 -5 -1 প্লাস 1 কি গল 0 তো গুটে বহুপদটো শূন্য হ'ল কাৰ কাৰণে -1 ৰ কাৰণে তো গতিকে এটোই হৈ যাব শূন্য হল নেক্সট twice x minus thrice y equal to 8 আৰু 4x minus 6y equal to 6y equal to 9 সমীকৰণ দুজোৰ আচ্ছা কি সুধিছে ন চাই লোৱা হা twice x minus 3y equal to 8 আৰু 4x minus 6y এটো ইয়াত 2 আছে ইয়াত 4 আছে তো 2/4 মানে 1/2 ইয়াত কি আছে -3 ইয়াত কি আছে -6 -3/6 মানে কি যাব 1/2 এপিনে 8 আছে তো দুইটা সমীকৰণৰ এপিনে আছে তো আমি ডাইৰেক্ট লিখি দিব পাৰিম 8/9 তো ইয়াৰ মিনিংটো কি গল a1/a2 ইকুৱেল টু b1/b2 is not equal to কি হৈ আছে c1 by কি হৈ আছে c2 তো গতিকে এটো যেহেতু হৈ আছে তো আমি কি কৰিমগে গৈ পেলাই কটাকটি কৰা ৰেখা হ'ব নেকি নহয় তো অবিয়াসলি অপচন 1 নহয় আইছত কোইনসিডেন্ট লাইনস হ'ব নেকি মিলি যোৱা ৰেখা নহয় প্যাৰালেল লাইনস यस প্যাৰালেল লাইনস হ'ব কোনো সমাধান নাই यस যেহেতু কোনো মানে প্যাৰালেল লাইনস হয় তাৰ কোনো সমাধান নাই তাৰ পিছত কি আছে মাত্ৰ এটা সমাধান এটো নহয় তো গতিকে কোনটো শুদ্ধ হ'ব 3 শুদ্ধ হ'ব প্যাৰালেল লাইনস আৰু কোনটো শুদ্ধ হ'ব 4 শুদ্ধ হ'ব গতিকে 3 আৰু 4 আমাৰ কাৰণে শুদ্ধ হ'ব 3 আৰু 4 যেতিয়া ক'ত আছে ডিত আছে সব 3 আৰু 4 শুদ্ধ হ'ব নেক্সট তলৰ সমীকৰণৰ কোনটো দ্বিঘাত সমীকৰণ নহয় তলৰ সমীকৰণৰ কোনটো দ্বিঘাত সমীকৰণ নহয় তো আমি যদি এটো চাও তলৰ সমীকৰণটো কোনটো দ্বিঘাত সমীকৰণ নহয় বুলি তুমি চাই লও হা তলৰ কোনটো দ্বিঘাত সমীকৰণ নহয় এটো দ্বিঘাত সমীকৰণ হ'ব কেনেকৈ হ'ব চোৱা হা ইয়াত আছে x³ -4x² - x + 1 এটো a - b হোল কিউব মানে কি যাব a³ -thrice a² b হল দেন তাৰ পিছৰটো কি হ'ব প্লাস thrice a into b² then minus b³ ঠিক আছে এটা x³ আৰু x³ যদি ক্যান্সেল গুছি গল তো ক্যান্সেল গুছি গল এপিনে কি থাকি গল তো -3 * 2 -3 * 2 মানে কি যাব -6x² এপিনে তো -4x² আছে তো গতিকে এপিনেও লৈ গুছি গলে বা -6x² তো এপিনেও লৈ আহিলে +6x² হৈ পেলাই twice x² মানে x² টার্মটো আছে তো গতিকে এটো হৈ যাব দ্বিঘাত বহুপদ মানে ঘাতটো কি দেখিব লাগিব 2 হল এটা দ্বিঘাত বহুপদ কোনটো নহয় হে খুদিছে ইয়াত তুমি চোৱা x + 1 হোল স্কয়ার মানে কি যাব x² + twice x + 1 ইকুৱেল টু twice x - 3 ইয়াতো x² পদটো আছে তো এটো দ্বিঘাত সমীকৰণটো হ'ব ওকে ইয়াত চোৱা twice x * x কি যাব twice x² ঠিক আছে নাই ইকুৱেল টু বাকিখিনি তো চোৱা twice x * 3 মানে -6x -1 * x - x এটা ৰৈখিক পদ কিন্তু twice x * x মানে twice x² আৰু এপিনে চোৱা x * x মানে কি যাব x² এটা এই x² টোক যদি এপিনে লৈ আহো twice x² - x² তো আলটিমেটলি কি থাকি যাব x² মানে এটো দ্বিঘাত সমীকৰণটো হৈ থাকিব ঠিক আছে নাই কিন্তু b টো চোৱা x * x কি যাব x² ঠিক আছে না
আৰু এপিনেও এপিনে x into x কি যাব x স্কয়াৰ বাকি পদবিলাকত কি হ'ব x into 1 মানে কি যাব x minus 2 into x minus twice x minus 2 এপিনে x into x x plus thrice x minus তো x স্কয়াৰ কি হৈ গ'ল কেনসেল তো থাকি গ'ল কি ৰৈখিক পদ কেটা হে তো গতিকে এটো দ্বিঘাত সমীকৰণ নহয় ঠিক আছে 10 নম্বৰ কোৱেশ্চনটো কি দিটো আছে ax স্কয়াৰ plus bx plus c = 0 দ্বিঘাত সমীকৰণৰ মূল দুটা যদি সমান হয় তো মূল দুটা যদি সমান হয় মূল সমান হলে ডিসক্রিমিনেন্ট = 0 হ'ব লাগিব তো ডিসক্রিমিনেন্ট মানে কি b² - 4ac = 0 তো গতিকে অপচন কোনটো হৈ যাব বি নেক্সট কি দিটো আছে kx² + 6x + 4k = 0 সমীকৰণৰ মূল দুটাৰ সমষ্টি আৰু গুণফল সমান তেন্তে k এর মান কিমান হ'ব তো এই সমীকৰণটোৰ মূল দুটাৰ সমষ্টি ঠিক আছে মই মূল দুটা ধৰি ললো আলফা আৰু বিটা তো আমাৰ কোৱেশ্চন মতে কি দিয়া আছে আলফা + বিটা তো সমীকৰণৰ মূল দুটাৰ সমষ্টি আৰু মূলৰ গুণফল কি হয় আলফা * বিটা ধৰা ঠিক আছে না এটা তুমি চোৱা এটা দ্বিঘাত সমীকৰণ হোক বা দ্বিঘাত বহুপদ হোক মূল চোৱা দ্বিঘাত বহুপদ হলে শূন্য বুলি কব আৰু সমীকৰণ হলে কি বুলি কয় মূল বুলি কয় কাহিনী একেটাই আৰু দ্বিঘাত সমীকৰণে হোক বা দ্বিঘাত সমীকৰণৰ মূলৰ সমষ্টি বা মূলৰ গুণফল তো ফৰ্মুলাও হেকে মূলৰ সমষ্টি বুলি কৈ দিলে সদায় কি যাব -b/a আৰু মূলৰ গুণফল মানে কি যাব c/a তো a কাটি দিয়া নাই এমসিকিউ যে কৰি আছে থাকি গল কি -b = c এটা মাইনাস তো b জায়গাত কি আছে kana চোৱা +6 আছে তো 6 = c c জায়গাত কি আছে চোৱা c জায়গাত আছে 4k c জায়গাত আছে 4k so therefore k = 4 to multiply হৈ আছে এপিনে আহি গলে কি যাব হৰণ হৈ যাব তো গতিকে -6/4 আলটিমেটলি এটো 2 ৰে কাটিলে 2 2 ৰে কাটিলে 3 তো -3/2 এটো অপচন এ আছে -3/2 হল নেক্সট ওকে তলৰ দ্বিঘাত সমীকৰণৰ কোন কেইটাৰ মূল দুটাৰ সমষ্টি 3 হ'ব বুলি কৈছে কোন কেইটাৰ মূল দুটাৰ সমষ্টি 3 হ'ব কোন কেইটাৰ সবৰে হ'ব চাগে মূল দুটাৰ সমষ্টি 3 কাৰণ মূলৰ সমষ্টি 3 মানে কি হৈ যাব লাগিব -b/a = তুমি কি পাব লাগিব 3 পাব লাগিব চোৱা তলৰ দ্বিঘাত সমীকৰণ কোন কেইটা মানে চাৰিটা আছে ন কোনটো সুধিছে মানে মূল দুটাৰ সমষ্টি কি হ'ব লাগিব 3 হ'ব লাগিব মানে -b/a = কি পাব লাগিব তুমি 3 ইয়াত তুমি চোৱা b b জায়গাত কি আছে -6 a জায়গাত কি আছে 2 তো মাইনাস মানে আছে +6/2 আলটিমেটলি কি হৈ যাব 3 এটো তো হয় 2 নম্বৰটো চোৱা - b জায়গাত কি আছে -3 আৰু a জায়গাত কি আছে 1 তো মাইনাস আছে কি যাব +3/1 আলটিমেটলি কি যাব 3 এটো হয় ইয়াত কি আছে সেম -3/1 মানে কি যাব এটো 3 হৈ গল ইয়াত কি আছে -b জায়গাত কি আছে -9 আৰু a জায়গাত কি আছে 3 তো মাইনাস আছে কি যাব +9/3 আলটিমেটলি কি যাব 3 তো গতিকে 1 2 3 4 গুটে কেটাতে হয় ঠিক আছে নেক্সট কোৱেশ্চন নম্বৰ 13 কি দিটো আছে তলৰ কোনটো দ্বিঘাত সমীকৰণৰ কোনো বাস্তৱ মূল নাই 4 5 গুণ 20 4 5 গুণ 20 এপিনে 3 2 স্কয়াৰ মানে 6 স্কয়াৰ মানে 9 9 2 গুণ 18 यस এটো সৰু হৈ যাব ওকে বাস্তৱ মূল এটো না থাকিব বাকি 4 4 যদি 16 4 16 4 স্কয়াৰ মানে হৈ গল তোমাৰ 16 এপিনে 4 3 গুণ 12 12 1.41 ৰে কৰিলে বেছি হ'ব কি কবলে 3 2 কৰি দিলে ওকে আৰু এটো তো 4 মানে হৈ গল তোমাৰ 16 48 আৰু 4 সেকেন্ড 16 এটো তো মূল দুটা সমান আৰু 4 স্কয়াৰ মানে হৈ গল 16 4 3 গুণ 12 একে তো 12 * 1.414 মানে তো বেছি হ'ব কি কবলে 20 কে তো বেছি হ'বগে 4 3 গুণ 12 16 কে তো বেছি হ'বগে ওকে চাই লোৱা তো অপচনটো এটোই হ'ব বাৰু শুদ্ধ আছে সো আমাক কি কৈছে তলৰ কোনটো দ্বিঘাত সমীকৰণৰ কোনো বাস্তৱ মূল নাই বুলি সুধিছে তো বাস্তৱ মূল আছে না নাই হেতু কাৰ ওপৰত নিৰ্ভৰ কৰে b² - 4ac কাৰ ওপৰত নিৰ্ভৰ কৰে ডিসক্রিমিনেন্ট = b² - 4ac তুমি এই গুটে বস্তুটো কৰি চাবা যদি গ্ৰেটাৰ দেন 0 পায় দেন বাস্তৱ মূল আছে ইকুৱেল টু 0 পালে তেতিয়াও বাস্তৱ মূল আছে খালি মূল দুটা সমান হ'ব ইয়াত গ্ৰেটাৰ দেন 0 পালে মূল দুটা বেলেগ ইকুৱেল টু 0 পালেও বাস্তৱ মূল আছে কিন্তু মূল দুটা একে হ'ব আৰু b² - 4ac লেস দেন 0 হলে বাস্তৱ মূল নাই
এটা আমি যদি এইটো অপশন এইটোতে ডাইৰেক্ট এইটোতে কৰি দিওঁ তো b জায়গাত চাই লওঁ b স্কয়াৰ মাইনাস 4ac that is equal to b জায়গাত কি আছে মাইনাস 3 ৰুট 2 minus 3 root 2 whole square minus 4 into এটা a জায়গাত কি আছে 1 আৰু c জায়গাত কি আছে 5 এটা আছে মাইনাসৰ ওপৰত ইভেন নাম্বাৰ থাকিলে প্লাস হৈ যায় 3 স্কয়াৰ মানে কি হৈ যাব 9 আৰু root 2 স্কয়াৰ মানে 2 তো 4 5 গুণ কি হৈ গল 20 9 দুগুণ কি যাব 18 minus 20 আৰু 18 minus 20 মানে কি যাব minus 2 তো that means less than 0 আৰু less than 0 হলে কোনো বাস্তৱ মূল নাথাকে নেক্সট 10, 7,4 এই সমান্তৰ প্ৰগতিটো 30তম পদ এটা টেক্সটবুকৰ কোৱেশ্চনৰ জায়গা 30তম a30 তো মই বহুতবাৰ কৈ আছো 30তম পদ মানে কি যাব a তো 30 তকৈ 1 কমাই দিলা 29 কি হৈ যাব d now what is the value of a জায়গাত কিমান আছে তো চোৱা 10 plus 29 into d মানে কি মান হ'ব 7 ৰ পৰা 10 গুচি গলে কি যাব -3 তো -3 এটা 10 প্লাস মাইনাস মাইনাস 29 into 3 মানে কি যাব -87 3 ৰ কোন 27 ultimately কি যাব -77 অপশন কোনটো হৈ যাব b কাৰণ 10 -87 মানে -77 আৰু এইটো টেক্সটবুকৰ কোৱেশ্চন তো আমাৰ জানেই আৰু সবে এটা সমান্তৰ প্ৰগতিৰ nতম পদ হৈ গল তোমাৰ twice n minus 1 তেন্তে সমান্তৰ প্ৰগতিটোৰ প্ৰথম nতম পদলৈ যোগফলটো আমাক সুধিছে হা twice n minus 1 হলে তো হেৰি হ'বগে অড নাম্বাৰে হ'বগে গৈ পেলাই যদি এটা সমান্তৰ প্ৰগতি nতম পদ ওকে nতম পদ ঠিক আছে nতম পদটো দিছে তো আমাক an equal to twice n minus 1 এটা nতম পদলৈ যোগফল ন twice n minus 1 মানে তো অড সংখ্যা মানে অযুগ্ম সংখ্যাৰ ফৰ্মেশন এটা বনিব পাৰে মানে আৰু অযুগ্ম সংখ্যাৰ যোগফল n স্কয়াৰ হয় সেইটো সাইডৰ পৰা আমি ডাইৰেক্ট n স্কয়াৰ কৈ দিব পাৰো কিন্তু তুমি যদি বুজি পোৱাত অসুবিধা হৈছে চোৱা এটা সমান্তৰ প্ৰগতিৰ nতম পদটো কি দিছে twice n minus 1 এটা প্ৰথম পদটো উলিয়াই লোৱা প্ৰথম পদ কি যাব 2 into n ৰ জায়গাত 1 minus 1 তো 2 গুণ 2 পা 1 গলে কি যাব 1 ঠিক তেনেকৈ 2 নম্বৰ পদটো উলিয়াই লোৱা দ্বিতীয় পদটো তো 2 into দ্বিতীয় পদ মানে কি n ৰ জায়গাত 2 নম্বৰ মানে an হল তো 1 পাতিলো মানে তো প্ৰথম পদ এটা 2 পাতিলো তো মানে দ্বিতীয় পদ তো 2 into n মানে কি যাব 2 minus 1 তো 2 গুণ 4 পা 1 গুচি গল কিমান হ'ব 3 আকৌ 3 নম্বৰ পদটো n ৰ জায়গাত 3 পাতি দিয়া তো 2 into কি হৈ যাব 3 minus 1 তো 2 3 কি যাব 6 minus 1 আলটিমেটলি কি যাব 5 চাচোন 1 3 5 এলা অযুগ্ম সংখ্যা ন অযুগ্ম সংখ্যাৰ যোগফল সদায় n স্কয়াৰ হয় মনত ৰাখিবা অযুগ্ম সংখ্যাৰ যোগফল সদায় n স্কয়াৰ আৰু তোমাক যদি ফৰ্মুলাত কৰি দেখাব লাগে তুমি যদি কোৱা যে নহয় স্যাৰ আপুনি মোক কৰি দেখাও তেতিয়া আনসাৰটো কি হৈ যাব sn ইকুৱেল টু সদায় কি যাব n/2 টুৱাইস অফ কি হৈ যায় a হয় nতম পদৰ যোগফল ন n/2 টুৱাইস অফ a মানে প্ৰথম পদ চোৱা 1 plus n minus 1 into d মানে কি হৈ যাব 3 পৰা 1 গুচি গলে তো 3 আছে 3 পৰা 1 গুচি গলে কি যাব 2 now ultimately চোৱা n/2 2 into 1 মানে কি যাব 2 plus n into 2 মানে কি twice n plus and minus 1 into 2 মানে কি যাব 2 then plus 2 minus 2 কি হৈ গল cancel তো ultimately কি থাকি গল চোৱা n/2 into ইয়াত কি থাকি গল twice n then 2 cancel তো n into n কি হৈ গল n into n স্কয়াৰ দেখিলা ন এটো কৰি দেখাই দিছো নেক্সট কোৱেশ্চন নম্বৰ 16 এটা সমান্তৰ প্ৰগতিৰ প্ৰথম পদ 4 আৰু সাধাৰণ অন্তৰ -2 তেন্তে সমান্তৰ প্ৰগতিটো 20তম পদলৈ যোগফল হ'ব ওকে এটা সমান্তৰ প্ৰগতিৰ প্ৰথম পদ a = 4 আৰু সাধাৰণ অন্তৰ হৈ গল তোমাৰ d = কি দিটো আছে -2 তো 20তম পদলৈ যোগফল তো আমাক কি উলিয়াবলৈ কৈছে s20 20তম পদলৈ যোগফল মানে s20 উলিয়াব দিছে তো s20 মানে কি যাব 20/2 twice of a জায়গাত কি আছে 4 plus n minus 1 মানে কি যাব 19 মানে 20 minus 1 মানে 19 আৰু d মানে কি হৈ গল -2 2 ৰে তো কাটিলে কিমান পাই যাব 10 তো আলটিমেটলি কি হৈ যাব এটো 10 2 পূৰণ 4 কিমান হৈ যাব 2 4 গুণ 8 প্লাস মাইনাস 19 into 2 মানে কি যাব 38 now 10 into 8 minus 38 মানে -30 তো 10 into -30 মানে কি যাব 300 ঠিক আছে নেক্সট তলৰ কোনটোৱে সমান্তৰ প্ৰগতি গঠন কৰে তো কোনটোৱে সমান্তৰ প্ৰগতি গঠন কৰে বুলি কৈছে আমাক 7 পৰা 4 গলে থাকিল কি যাব 7 পৰা 4 গলে থাকিল 3 10 পৰা 7 গলে থাকিল 3 15 পৰা 10 গলে থাকিল 5 তো এটা সমান্তৰ প্ৰগতি গঠন নকৰে কাৰণ সমান্তৰ প্ৰগতি গঠন কৰিবলৈ সদায় সাধাৰণ অন্তৰটো একে হ'ব লাগিব
-3 -2 কি যাব -5 ওকে -8 -3 তো -8 -7 +3 আলটিমেটলি কি যাব -5 -13 -8 তো -13 +8 হৈ যাব ন তো -5 হৈ গ'ল বুজিলা ন তো প্ৰথমটো চোৱা -3 -2 কি হৈ যাব -5 -8 পিছৰ টাৰ্মটো কি আছিল -8 -3 কাৰণ এইটো পদৰ পৰা এইটো পদক মাইনাস কৰিব লাগিব কাৰণ -8 মাইনাস এইটো পদ -3 তো মাইনাস মাইনাস প্লাস তো -8 +3 -8 + 3 মানে কি যাব -18 আমি এটা শেষলৈকে চাব লাগিব ন এগেইন এইটো পদৰ পৰা এইটো পদ মাইনাস কৰিব লাগিব সো -13 মাইনাস -8 তো মাইনাস মাইনাস প্লাস 8 তো -13 + 8 মানে কি যাব -15 তো 4 নম্বৰটো হয় নেক্সট 7 পৰা 2 গলে কি গল 5 12 পৰা 7 গলেও কি দিব 5 19 পৰা 12 গলে 7 তো এটো নহয় আৰু লাস্ট থাকি গল 1 -1 কি যাব -2 -3 মাইনাসে মাইনাসে +1 তো কি যাব -2 -5 তাৰপা কি যাব মাইনাস মাইনাস এইটো মাইনাসে মাইনাসে +3 আলটিমেটলি কি গল -2 সবতে হয় দ্যাট মিন্স 1 আৰু কি হৈ যাব 4 তো অপচন তো 1 আৰু 4 হৈ আছে হল বাকি কেটাটো নহলে তো ইয়াৰ পিছত কি দি থোৱা আছে √16, √54, সমান্তৰ প্ৰগতিৰ পৰৱৰ্তী পদটো হ'ব তো এই সমান্তৰ প্ৰগতিটোৰ পৰৱৰ্তী পদটো হ'ব √6 এটো হৈ গল √6 আৰু √24 মানে কি যাব 2√6 আৰু এটো হৈ যাব সাকে 9 6 গুণ 54 ন 3√6 হৈ গল এটো কেনেকে গম পাবা তো √6 টো থাকিবলৈ দিয়া 24 তো তুমি যদি 24 ক 2 ৰে হৰণ কৰা কি যাব 12 2 ৰে হৰণ কৰিলে কি যাব 6 সো দ্যাট মিন্স তুমি চোৱা স্কয়াৰ ৰুট অফ 2 * 2 * 6 √24 মানে এতে 2 2 এটা পেয়াৰ হল নাই 2 2 এটা পেয়াৰ এনেকা পেয়াৰ কৰিব লাগে তো ইয়াক যদি বাহিৰলৈ লৈ আহো এটা সংখ্যা হ'ব আৰু 2√6 আৰু ভিতৰলৈ দিলে দুটা সংখ্যা আহিব লাগে এগেইন √54 তো √54 তো ইয়াক যদি মই প্ৰাইম ফেক্টৰাইজেশন কৰো 54 ক 2 ৰে কিমান বাৰ যাব 27 2 2 গুণ 4 2 এটো নেতে 3 ৰে 9 3 ৰে 3 তো আলটিমেটলি 2 * 3 * স্ক্ৰিনত নাহিবই চাগে এইকনে দেখা দিছো 2 * 3 * 3 * 3 তো এটো এটা পেয়াৰ হ'ব 3 3 তো ইয়াক বাহিৰলৈ লৈ আহিলে 3 ভিতৰ থাকি গল 2 3 6 তো গতিকে 3√6 গতিকে এটো হৈ গল √6 2√6 3√6 ইয়াৰ পিছৰ নম্বৰটো হৈ যাব 4√6 এটা 4√6 টো আনসার ভিতৰ অপচনত নাই গতিকে 4 টো ভিতৰত সুমুৱাই দিলে 4 4 কেটা আহি যাব দুটা 4 * 4 * 6 তো 4 4 যাৰ কিমান হৈ যাব 16 * 6 আৰু 16 ক 16 কৰিলে কিমান হ'ব 96 তো √16 6 গুণ 96 হৈ গল নেক্সট question number 19 ABC ওকে question number 19 ত কি দি থোৱা আছে ABC D আৰু E ক্ৰমে AB আৰু AC ওপৰত থকা দুটা বিন্দু এটা কি দি থোৱা আছে ত্ৰিভুজ ABC ওকে এটা ত্ৰিভুজ আঁকি লওঁ ত্ৰিভুজ ABC D আৰু E ক্ৰমে D টো হৈ গল তোমাৰ AB আৰু E ক্ৰমে AC ৰ ওপৰত থকা দুটা বিন্দু এটা AD মানে হৈ গল 1.5 আৰু DB মানে হৈ গল 3 আৰু A মানে হৈ গল 1 তেন্তে EC ভ্যালুটো কি হৈ যাব তো EC ভ্যালু এটো টেক্সট বুকৰ কোৱেশ্চন আছে তো ঠিক আছে তুমি চোৱা আৰু এটা বস্তু দি থোৱা আছে নহয় ইয়াত নিদিলে চাগে নহলে তো নহলে তেনে DE ডাল D আৰু E ইহঁত তাক যোগ কৰোতে সমান্তৰাল দি থোৱা আছে চোৱা such that D is parallel to BC তো A ডাল আৰু A ডাল সমান্তৰাল তেতিয়া আমি কি কৰিব পাৰিম থেলছৰ উপপাদ্যটো ইউজ কৰিব পাৰিম তো দ্যাট মিন্স কি যাব থেলছৰ উপপাদ্য মানে AD by DB is exactly equal to AE by কি হৈ যাব EC এটা AD মানে কি হৈ যাব 1.5
ডিভাইডেড বাই ডিবি ডিবি মানে কি যাব 3 আৰু এপিনে কি যাব a মানে 1 এণ্ড ইচি মানে তো এচি হৈ গ'ল এটা 1.5 এটো পইণ্টটো যদি উঠাই দিও তো কি যাব 15 ডিভাইডেড বাই 30 দেন 1 বাই কি যাব ইচি 15 ইয়াত এবাৰ 30 এটো কিমান বাৰ যাব দুবাৰ তো ইচি ইনটু 1 মানে কি হৈ যাব ইচি 2 ইনটু 1 মানে ইচি ইনটু 1 মানে ইচি আৰু 2 ইনটু 1 মানে কি যাব 2 গতিকে আলটিমেটলি আনসাৰ কোনটো যাব 2 সেন্টিমিটাৰ আৰু এটা টেক্সট বুকৰ কোৱেশ্চন দে এতিয়া নেক্সট কি দি থোৱা আছে চাই লোৱা যদি এবিসি আৰু ত্ৰিভুজ DEF সদৃশ যত twice AB equal to D আৰু BC equal to 8 cm হয় তেন্তে EF ৰ ভ্যালুটো খুদিছে ঠিক আছে না এটা মই এইকনতে এটা ত্ৰিভুজ আঁকি দিলো এই ত্ৰিভুজটো হৈ গল মোৰ কাৰণে নামটো হৈ গল ABC আৰু এটা ত্ৰিভুজ আঁকি দিলো এই ত্ৰিভুজৰ নাম হৈ গল DEF এই দুটা ত্ৰিভুজ স্ক্ৰিনখনত আহি আছে না গোটেইখিনি আহিছে ওকে তো ABC এটা চোৱা ABC আৰু DEF সদৃশ দুটা ত্ৰিভুজ কেন সদৃশ এটা টুৱাইস AB কি দি থোৱা আছে টুৱাইস AB equal to DE that means AB by DE D to যদি এপিনে লৈ আহো তো AB by D equal to এটা তো D to 1 তো থাকিব 2 to এপিনে গৈছে গলে কি যাব হাফ AB by D equal to কি যাব হাফ হৈ গল এটা AB by D equal to যদি হাফ হয় তেনে তুমি চোৱা এটো BC তো AB by DE তো মই কি লিখি দিও so therefore BC by EF that must be কি হ'ব লাগিব হাফে হ'ব লাগিব কাৰণ AB by DE equal to half হয় BC by EF সকলো half হ'ব AC by DF is also equal to কি যাব half এটা BC এর ভ্যালু তো দিথো আছে ঠিক এটো the value of BC is what 8 so that means 8 by EF equal to কি দিথো আছে half now EF into 1 কি হৈ যাব EF এটো EF তো তলত আছে ন EF into 1 EF আৰু 8 দুগুণ কি হৈ গল 16 so that means the answer is what 16 হৈ গল next okay question number 21 ABC আৰু DEF দুটা সদৃশ ত্ৰিভুজত AB by DE equal to BC by FD তেন্তে okay so AB by কি হৈ আছে DE আৰু BC by কি হৈ আছে EF তো ঠিক এটো AB by BC তো ইপিনে লিখি দিয়া BC এনেকে লিখি দিবা AB by BC equal to DE by FD এংগল তো যদি এনেকে খুদে তো এটা ত্ৰিভুজৰে কৰি লবা AB আৰু ইটো BC তো BC তো লৈ আহিলো আৰু এপিনে কি গল D তো গুছি গল তো DE by what FD এটা চোৱা AB BC কমন তো কি হৈ গল B হয় না নহয় তো এংগল B তো লাগিবই মানে আৰু DE FD কোনটো হৈ গল D তো D তো লাগিব তো এংগল B equal to এংগল কি হ'ব লাগিব D বুজি পালা ন এনেকে শৰ্ট ট্ৰিক এটা শিকাই দিছো এনেকে কৈ দিলে হয় নেক্সট 1,2 আৰু বৃত্তৰ ব্যাসাৰ্ধ 5 একক তলৰ বিন্দুৰ কোনটো বৃত্তৰ পৰিধিৰ ওপৰত অৱস্থিত বৃত্তৰ এটাৰ কেন্দ্ৰৰ স্থানাংক 1.2 বৃত্ত এটাৰ কেন্দ্ৰৰ স্থানাংক ইমান আৰু বৃত্তটোৰ ব্যাসাৰ্ধ কি বুলি কৈছে 5 একক বৃত্তটোৰ ব্যাসাৰ্ধ 5 তেন্তে তলৰ বিন্দু কোন কেটাৰ বৃত্তৰ ওপৰত অৱস্থিত বৃত্তটোৰ ওপৰত অৱস্থিত হ'ব লাগিব মানে এটো গল কেন্দ্ৰটো দি থোৱা আছে 1.2 আৰু ইয়াৰ পৰা ইয়ালে যেটো দৈৰ্ঘ্যটো এটো 5 বুলি দি থৈছে এটা এইখিনিৰ ভিতৰত আচ্ছা এই দুটাই দি থোৱা আছে এই দুটাৰ ভিতৰত এটো কি লক কোনটো হ'ব খুদিছে মানে একটো হ'ব মানে বৃত্তৰ পৰিধিৰ ওপৰত মানে ইয়াতে অৱস্থিত হ'ব লাগিব তো কোনটো হ'ব চোৱা এক্স্যাক্টলি বৃত্তৰ পৰিধিৰ ওপৰত অৱস্থিত হ'বলে তো চোৱা কেন্দ্ৰৰ পৰা বৃত্তত অৱস্থিত হ'বলে হলে কেটাটো কি হ'ব লাগিব ব্যাসাৰ্ধ হ'ব লাগিব দ্যাট মিন্স ডিসটেন্স টু দূৰত্বটো কি হ'ব লাগিব 5 ওলাব লাগিব এটা আমি যদি চাও দূৰত্বৰ সূত্ৰ ইউজ কৰি পেলাই 6 পৰা 1 6 পৰা 1 গলে কি যাব 5 5 ৰ স্কয়াৰ প্লাস 2 পৰা 2 গলে কি যাব 0 নালাগে তো √5 স্কয়াৰ তো কাট খাই গলে কি যাব 5 দ্যাট মিন্স 6 তো হয় এটা এটো চোৱা 1 অপা 1 গুছি গলে এটো যদি আমি স্কয়াৰ কৰো 1 - 1 কি যাব 0 নালাগে 7 অপা 2 গলে কি যাব 5 5 ৰ স্কয়াৰ কাট খাই গলে কি গল 5
দ্যাট মিন্স 1 2 হয় আৰু কোনটো হয় 2 2 হয় তো অপশন সি 1 and 2 okay now next question number 23 okay -1 7 আৰু 4 3 সংযোগী ৰেখাখণ্ডক 2:3 অনুপাতত ভাগ কৰা বিন্দুটোৰ স্থানাংক নিৰ্ণয় কৰিব লাগে বিন্দুটোৰ কি উলিয়াবলৈ কৈছে স্থানাংক নিৰ্ণয় কৰিবলৈ চোৱা এটো এটা বিন্দু দি থোৱা আছে এটো ধৰিলা a বিন্দু আৰু এটো এটা বিন্দু দি থোৱা আছে b বিন্দু তো এই বিন্দু সংযোগী ৰেখাখণ্ডক 2:3 অনুপাতত ভাগ কৰিলে এটা বিন্দুটোৰ স্থানাংক তো প্ৰথমতে তুমি x টো উলিয়াই লোৱা না x টো উলিয়াই ললে হ'ল বা y টো উলিয়াই ললে হ'ব ঠিক আছে নাই তো x টো উলিয়াই লোৱা y টো উলিয়াবা পৰীক্ষা তাইলে কিয় কাৰণ y চোৱা 3 আছে এটো 3 আছে এটো 3 আছে তো তুমি যদি y টো কৰোতে 3 পালা তেন কোনটো আনসাৰ শুদ্ধ হেবিলাকে হল আমাৰ পৰীক্ষাত কৰাৰ মানে উপস্থিত বুদ্ধি বুলি যেটা কথা আছে সেইটো মানে তো x ত সবতে ডিফাৰেন্স আছে চোৱা আচ্ছা 2 টো আছে বাৰু 2 2 -1 1 চোৱা এটলিষ্ট মানে আমি এটা ইয়াত এনেকে দেখুৱাই আছো চাগে আমাৰ যত শিক্ষকজনে কৰি থৈছিলে তো এটো কাৰণে এটো বুলি আমি গম পাই আছো মানে পৰীক্ষাৰ পইণ্ট অফ ভিউ পৰা ভাবাচোন যদি পৰীক্ষা পেপাৰ হলতেন তুমি x y কৰি লাভ নাই মানে y এক্সিস টো চাই পেলা আৰু MCQ জানো একে গুটেইটো মানে বিভাজনৰ সূত্ৰটো ব্যৱহাৰ কৰি লাভ নাই মানে যিকোনো এটা কৰা আৰু এটা কৰিলে কি হ'ব 1 -1 2 যদি তোমাৰ হাতত আনসাৰ 2 লাই গল তোমাৰ যদি আনসাৰটো 2 লাই গল লাকিলি যদি মানে এটো বেড লাক বুলি কম তেতিয়া তুমি আকৌ y টো চাব লাগিব কিন্তু যদি 2 নহয় কিবা বেলেগ ওলাই যায় -1 বা 1 ওলাই গল তেনে তুমি সবেটো গমেই পাই যাবা কি হৈ যাব কাইন্ডটো বুজিছা ন সেইকাৰণে x = ফৰ্মুলা মতে মই ফৰ্মুলাটো ইনে পাতি দিছো মুখতে কৰিবা ইনে m1x2 + m2x1 ডিভাইডেড বাই m1 + m2 এটা পিছৰ খাইটো চোৱা m1 মানে কি হৈ যাব 2 2 * x2 that means কি যাব 4 plus m2 কি যাব 3 * x1 that is what -1 divided by 2 plus 3 মানে কি যাব 5 এটা 4 দুগুণ কি হৈ যাব 8 প্লাস এ মাইনাস এ মাইনাস 3 গুণ 3 divided by 5 তো 8 পা 3 গলে কি যাব 5/5 5/5 মানে কি হৈ যাব 1 এটা x ৰ ভ্যালুটো সদায় 1 হ'ব লাগিব তো 1 ক'ত আছে না তো গতিকে অপচন এটোৱে হ'ব লাগিব বুজি পালা ন তো সেই তেনেকে কৰিলে তোমাৰ সুবিধা হ'ব ওকে নেক্সট -4040 আৰু 03 বিন্দু তিনটা ড্যাশ ত্ৰিভুজৰ শীৰ্ষ বিন্দু কোনটো ত্ৰিভুজৰ শীৰ্ষ বিন্দু হৈ গল তোমাৰ সমদ্বিবাহু ত্ৰিভুজৰ এটো তুমি একোৱে কৰিব নালাগে এই মেথড তুমি একো কৰিব নালাগে একো কৰিছই চাব নালাগে তো কিয় চাব নালাগে তুমি যদি খুব ভালকে তোমাৰ যদি কনসেপ্টটো আছে তুমি চোৱা -40 এটা y জায়গাত 0 আছে that means এটো x অক্ষত আছে এটো x অক্ষত আছে কোত আছে এপিনে এনেকা -4 এপিনে -4 মানত আছে ঠিক আছে না আকৌ 40 মানে y জায়গাত 0 আছে না নাই যেটো y জায়গাত 40 y জায়গাত যেহেতু এটো 0 আছে এটো কোত আছে তো y জায়গাত 0 মানে x অক্ষত থাকিব that means কোত আছে 4 ত আছে মানে 4 ত আছে হৈ গল that means এটোৰ পৰা এটোলৈ কিমান ডিসটেন্স এটোৰ পৰা এটোলৈ কিমান ডিসটেন্স আৰু এটো হৈ গল কি হৈ গল 03 2.03 মানে তো কোত আছে 03 মানে তো x ত 0 আছে ন মানে তো y অক্ষত আছে তো এটো এনো কামনা লাহি যাব 03 গতিকে ইয়াৰ পৰা ইয়ালে যিমান ডিসটেন্স হ'ব ইয়াৰ পৰা ইয়ালৈ কিমান হ'ব কিমানে ডিসটেন্স হ'ব আৰু এডালটো তো বেলেগ হৈ যাব ন কাৰণ এটো 4 কি যাব 8 এডালৰ এডাল সদায় কি যাব সমান হ'ব এই দুটা বাহু সমান হ'ব সমদ্বিবাহু ত্ৰিভুজ দূৰত্বৰ সূত্ৰ ব্যৱহাৰ কৰি থাকি লাভ নাই মানে সব মেথডতো দূৰত্বৰ সূত্ৰ ব্যৱহাৰ কৰি থাকি লাভ নাই ন বুজিছা ন নেক্সট question number 25 কি দি থোৱা আছে 4, p আৰু 1, 0 বিন্দু দুটাৰ মাজৰ দূৰত্ব যদি 5 একক হয় তেন্তে p মান উলিয়াব লাগে তো ইহত দুটা বিন্দুৰ মাজৰ দূৰত্ব 5 একক that means 4 - 1 whole square 4 পা 1 then plus p - 0 তাৰ whole square root এটো লৈ ললে কি বুলি কৈছে 5 এটা 4 - 1 4 - 1 মানে কি যাব 3 square আৰু p - 0 মানে কি যাব p square a square to ইপিনে গুছি গলে কি যাব 5 square হৈ গল নাও তো p square equal to 5 square মানে 25 3 square মানে কি যাব 3 square মানে 9 ইপিনে গুছি গলে 25 - 9 now p square 25 / 9 গলে কি যাব 16 then p equal to plus minus কি যাব 4 গতিকে p equal to plus minus 4 হ'ব that means p এর ভ্যালু তো কি যাব 1 2 হ'ব 4 হ'ব আৰু কি হৈ যাব -4 হ'ব এখানে অপশন ডি 1 and 2
হৈ গ'ল নেক্সট এটো কি দি থোৱা আছে এটো চোৱা 1 minus 10 square 45 তো 1 minus 10 square 45 মানে কি যাব মানে 10 square 45 10 of 10 45 মানে কি যাব 1 square divided by 1 plus 1 square so ultimately 1 square মানে কি যাব 1 1 minus 1 minus 0 by 1 square মানে তো 1 1 plus 1 2 so ultimately কি যাব 0 এটা sin 0 ভ্যালু তো 0 হয় sin 0 নাই আকৌ tan 0 ভ্যালু তো 0 হয় 0 লাল ন গতিকে অপচন কি হৈ যাব ডি হৈ গ'ল এটা কি দি থোৱা আছে cos twice x equal to half then the value of sin twice x will be okay so cos twice x equal to half এটা চোৱা cos twice x equal to half half মানে কি হৈ যাব cosত কি হৈ যাব cos 60 cos কি হৈ যাব 60 কাৰণ sin 30 half হয় cosত কিনো 60 এটা cos cos to remove হৈ যাব এই cos আৰু cos remove হৈ যাব কাটি না দেই তো that twice x equal to কি হৈ যাব 60 এনেকে কাটি নিদিবা আকৌ পৰীক্ষাত ঠিক আছে না মানে এমসিকিউ যাতো তুমি কাটি পেলা কৰিছা তো ক'বলগীয়া নাই কাৰণ তুমি নেদেখে এমসিকিউ যাতো অকল আনসাৰ কৰিবা কিন্তু কিবা কাৰণ বেলেগ মেথ যদি আইগল কাটি দিয়া তেন টিচাৰে মাৰ্ক কাটিব মানে সুবিধা পায় কাৰণ এটো কাট খাই না যায় নাও twice x equal to 60 তো x equal to 60 by 2 x equal to 60 by 2 মানে কি যাব 30 এটা কথা কি ভাল জানিছা না পেপাৰখনত কিন্তু একে হাৰ্ড কোৱেশ্চন নাই ন তো জিয়ে জি নহয় বাৰু তো x ৰ ভ্যালুটো কি হৈ গল 30 তো এটা sin কাৰ কথা কৈছে আমাক sin 2x x ভ্যালুটো কৈছে নাও sin 2 into x ৰ ভ্যালুটো কিমান হৈ গল 30 নাও sin 2 into 30 মানে কি যাব 60 আৰু sin 60 মানে কি যাব √3/2 হৈ গল না এটো মানে বহুতবাৰ কৰিছো টেক্সটবুকৰ কোৱেশ্চন কাৰণ 1 plus 10 স্কয়াৰ মানে হৈ গল তোমাৰ sec স্কয়াৰে আৰু 1 plus cot স্কয়াৰে মানে হৈ যাব তোমাৰ কি cos x স্কয়াৰে আৰু sec স্কয়াৰে মানে কি হৈ যাব 1 by cos স্কয়াৰে আৰু cos x স্কয়াৰে মানে 1 by কি হৈ যাব sin স্কয়াৰে এটো উল্টি গলে কি হৈ যাব 1 by cos স্কয়াৰ আৰু 1 by sin স্কয়াৰ মানে কি যাব sin স্কয়াৰ a by 1 তো sin স্কয়াৰ by cos স্কয়াৰ মানে কি যাব tan স্কয়াৰ a হৈ গল নেক্সট sin theta plus cos theta equal to √2 তেন্তে sin theta yes half এ হ'ব কেনেকৈ হ'ব চাই লোৱা এনেকুৱা মেথছ মই বহুত আগতে বুজাই থৈছো আমাৰটো কি আছিল sin theta plus cos theta equal to √2 গতিকে আমাক sin theta into cos theta কৰিছে ন গতিকে a plus b দিছে আমাক a b লে দিছে তো a plus b পাই a b লে আহিবলৈ এটাই সুবিধা আৰু স্কোয়াৰিং বোথ সাইড কৰি দিবা তেতিয়া এটো a plus b হোল স্কয়াৰ হৈ গল তো a plus b হোল স্কয়াৰ মানে কি হৈ যাব a square plus b square plus twice ab 2 sin theta into cos theta that is equal to √2 square মানে কি যাব 2 এটা sin square theta plus cos square theta মানে কি যাব 1 তো 1 কি যাব 2 sin theta into cos theta equal to কি যাব 2 now 2 sin theta into cos theta equal to a 1 to যদি ইপিনে গুছি যায় 2 পা 1 গুছি গলে কি যাব 1 now sin theta into cos theta equal to 1 divided by কি যাব 2 কাৰণ sin square theta plus cos square theta মানে 1 1 to ইপিনে গুছি গলে 2 পৰা 2 minus 1 হৈ যাব পিছৰ খাইটোতে তো 2 পা 1 গুছি গলে 1 now 2 টো ইপিনে গুছি গলে sin theta into cos theta কি যাব হাফ হৈ গল নেক্সট এটো টেক্সটবুকৰ কোৱেশ্চন সব টেক্সটবুকৰ কোৱেশ্চনে দিছে দেখোন সো 5 সেন্টিমিটাৰ ব্যাসাৰ্ধ যুক্ত এটা বৃত্তৰ এটা বিন্দু পিত টনা এডাল স্পৰ্শক পি কিউৱে ও কেন্দ্ৰৰ মাজেৰে যোৱা এডাল ৰেখাক এইকনতে কিউ বিন্দুত লগ লাগে যাতে ও কিউ তো এই ও কিউ ডালৰ লেন্থটো কিমান হৈ গল 12 ঠিক আছে না এটো হৈ গল ব্যাসাৰ্ধডাল কিমান দি আছিল 5 এটা আমাক খুদিছে পি কিউ ডালৰ লেন্থ খুদিছে সো ব্যাসাৰ্ধ আৰু স্পৰ্শক মানে স্পৰ্শ বিন্দুত থকা ব্যাসাৰ্ধ আৰু স্পৰ্শকডাল সদায় কি হৈ যায় পাৰপেন্ডিকুলাৰ হয় লম্ব হয় আৰু দ্যাট মিন্স এটো কি যাব সমকোণী ত্ৰিভুজত কি যাব হাইপোটেনিয়াছৰ স্কয়াৰ 12 স্কয়াৰ ইকুৱেল টু কি যাব ইপিনে 5 স্কয়াৰ প্লাস এটো অতিভুজ স্কয়াৰ ইকুৱেল টু বেস স্কয়াৰ প্লাস পারপেন্ডিকুলার স্কয়ার দ্যাট মিন্স pq স্কয়ার now 12 স্কয়ার মানে 144 equal to 5 স্কয়ার means 25 plus pq স্কয়ার
তো আলটিমেটলি PQ square equal to 144 plus 25 টিপিনে গুচি গ'লে -25 now PQ square equal to 144 পৰা 25 গুচি গ'লে 119 now PQ equal to root over 119 square টিপিনে গুচি গ'লে হৈ গ'ল না নেক্সট question number 31 চিত্ৰত O কেন্দ্ৰযুক্ত এটা বৃত্তৰ চিত্ৰত O কেন্দ্ৰযুক্ত এটা বৃত্তৰ TP আৰু TQ দুডাল স্পৰ্শক যাতে ওকে ইয়াত চোৱা TP আৰু TQ দুডাল স্পৰ্শক যাতে এংগল POQ এটো 110 তেন্তে কি খুদিছে PTQ এটোটো আমি জানোই আৰু এটো কৈ থাকো এটো এংগল আৰু এটো এংগল দুইটা এংগল মিলালে কি হ'ব লাগিব 180 হ'ব লাগিব যোগফলটো এটো যদি 110 হয় এটো কি হ'ব লাগিব 70 ডিগ্ৰী হ'ব লাগিব তেতিয়াহে ওভাৰঅল 180 হ'বগে নেক্সট দুটা বৃত্তৰ ব্যাসাৰ্ধ যথাক্ৰমে 4 সেমি আৰু 3 সেমি এটা বৃত্তৰ ব্যাসাৰ্ধ নিৰ্ণয় কৰা যাৰ কালি বৃত্ত দুটা কালিৰ সমষ্টি তো বৃত্ত দুটাৰ ব্যাসাৰ্ধ কিমান দি আছে 4 আৰু 3 তো দ্যাট মিন্স ইয়াৰ কালিটো হৈ যাব পাই 3 স্কয়াৰ প্লাস পাই 4 স্কয়াৰ তো ইয়াৰ 3 সেমি টো কাৰণে কালি পাই r স্কয়াৰ হয় ব্যাসাৰ্ধ দিটো আছে পাই r স্কয়াৰ পাই 3 স্কয়াৰ ইটো কাৰণে পাই 4 r স্কয়াৰ দ্যাট ইজ ইকুৱেল টু পাই r স্কয়াৰ এটা পাই যদি কমন ন 3 স্কয়াৰ মানে কি যাব 9 পাইটো তো কমনে লৈ ললো এটো লৈ ললো 3 স্কয়াৰ মানে 9 পাই কমন ললো 4 স্কয়াৰ মানে কি যাব 16 দেন পাই r স্কয়াৰ পাই পাই ক্যান্সেল তো r স্কয়াৰ ইকুৱেল টু কি যাব 25 দেন r ইকুৱেল টু কি যাব 5 এটো নেক্সট এটা বৃত্তৰ কালি 64 পাই সেন্টিমিটাৰ স্কয়াৰ এন্ড ইয়াৰ পৰিধি এটা বৃত্তৰ কালিটো কিমান দিটো আছে পাই r স্কয়াৰ ইকুৱেল টু 64 পাই এ পাই পাই ক্যান্সেল দেন r স্কয়াৰ ইকুৱেল টু 8 স্কয়াৰ দেন r ইকুৱেল টু কি হৈ যাব 8 তেন্তে ইয়াৰ পৰিধিটো কি হৈ যায় টুৱাইস পাই r সো টুৱাইস পাই r মানে 2 পাই r মানে কি হৈ যাব 8 তো 8 দুগুণ 16 পাই তো দিস ইজ 16 পাই ওকে নেক্সট এটা বৃত্তকলাৰ কালি বৃত্তৰ কালি 1/6 অংশ তো বৃত্তকলাৰ কালি তেন্তে গৌণ বৃত্তকলাৰ দ্বাৰা কেন্দ্ৰত সৃষ্টি কৰা কোনটো হ'ব the degree area of a sector of a circle is 1/6 of the area of the circle now the degree measure of the minor arc is to minor arc e kora angle to degree lagibo mane so area of a sector mane ki jabo theta by 360 into okay area of a sector theta by 360 into pi r square that is equal to 1/6 of area of the circle that is equal to pi r square 1/6 of area of pi r square কি হৈ গল cancel হৈ গল 6 ৰে 360 কাটিলে কিমান বৰ যাব 60 36 ক 6 6 36 then theta equal to কি যাব 60 into 1 কি যাব 60 তো গতিকে যোনটো গৌণ বৃত্তকলাৰ দ্বাৰা কেন্দ্ৰত সৃষ্টি কৰা কোনটো ঠিক আছে না তো কেন্দ্ৰত কিমান কেন্দ্ৰ কোনটো থিতাটো কিমান হৈ গল 60 ওকে নেক্সট okay if the circumference of the circle is double then its area is তো এৰিয়াটো কিমান হৈ যাব ঠিক আছে না এটা বৃত্তৰ পৰিধি যদি দুগুণ কৰা হয় ওকে তেন্তে ইয়াৰ কি হৈ যাব কি গৈ পেলে এৰিয়াটো কি হৈ যাব বুলি খুদিছে সো ব্যাসাৰ্ধটো তোমাৰ চোৱা ব্যাসাৰ্ধক আমি r ধৰি ললো তো এটা পৰিধিটো কি যাব টুৱাইস পাই r হ'ব আৰু কালিটো হৈ যাব পাই r স্কয়াৰ এটা যোনটো বৃত্তটোৰ পৰিধি বৃত্ত এটা পৰিধি কি কৈ দিলে দুগুণ কৈ দিলো আগতে 2 পাই r আছিল তাক আমি দুগুণ কৈ দিলো দ্যাট মিন্স টুৱাইস পাই থাকিলে ৰেডিয়াসটো কি কৈ দিলো দুগুণ হৈ গল মানে টুৱাইস পাই ইনটু টুৱাইস r হৈ গল মানে দুগুণ মানে তো 2 ইনটু টুৱাইস পাই r ন বৃত্তৰ পৰিধি টুৱাইস পাই r তাৰ দুগুণ কৰি দিলো তো আলটিমেটলি 2 পাই ইনটু টুৱাইস r কৈ দিলো দ্যাট মিন্স ৰেডিয়াসটো আমি দুগুণ কৰি দিলো এতিয়া পাই আগতে তো কালি মানে কি আছিল r স্কয়াৰ আছিল এটা কালি কিমান হৈ গল 2r কি যাব হোল স্কয়াৰ নাও পাই 2 স্কয়াৰ মানে কি হৈ গল 4 2 স্কয়াৰ 4 r স্কয়াৰ মানে r স্কয়াৰ এটা
পাই ইনটু 4 ইনটু r স্কয়ার দ্যাট মিন্স 4 পাই r স্কয়ার আৰু পাই r স্কয়ার মানে আগৰ কালিটো আছিলে তাক কি হৈছে 4 পূৰণ তো গতিকে আনসাৰটো কি যাব 4 গুণ হ'ব 4 পূৰণ পাই r স্কয়াৰ হৈ গল নেক্সট দুটা ঘনকৰ ভূমিৰ পৰিসীমাৰ অনুপাত 3:5 ইহতৰ আয়তনৰ অনুপাত হ'ব দি পেৰিমিটাৰ of the base of two cube are in the ratio 3:5 3:5 what is the ratio of their volume so ঘনকৰ ভূমি মানে কি যাব ঘনকৰ ভূমিটো তো বৰ্গই হ'ব আৰু বৰ্গৰ পৰিসীমা কি হয় তো 4a হয় তো যেহেতু দুটা ঘনক আছে এটা যদি 4a হয় ইটো 4a1 হ'ব ঠিক আছে না আৰু ভূমিৰ আৰু এ মানে কি হৈ গল সাইড মানে এজ বাহুডাল মানে দাঁতি দৈৰ্ঘ্য ইটো দুটা আছে কাৰণে a1 টো দাঁতি দৈৰ্ঘ্য বুজা আছে দেন 4a ডিভাইডেড বাই 4a ড্যাশ সৰি a1 দ্যাট ইজ ইকুৱেল টু কি কৈছে 3 কি বুলি কৈছে 5 এটা 4 কেনসেল হৈ গল দ্যাট মিন্স কি হৈ যাব a by a1 ইকুৱেল টু 3 by কি হৈ গল 5 এটা আমাক খুদিছে কিহতৰ আয়তনৰ অনুপাত কি হৈ যাব তো আয়তন মানে কি হৈ যায় a কিউব আৰু a1 কিউব হ'ব তো গতিকে a কিউব a1 কিউব মানে কি যাব a by a1 হোল কিউব আৰু a by a1 ৰ ভ্যালুটো আছে কি আছে 3 by 5 তাৰ কি যাব হোল কিউব আৰু 3 কিউব মানে 27 5 কিউব মানে 125 দিস ইজ आवर आंसर নেক্সট 37 নম্বৰ কি দিটো আছে এটা গোটা বস্তুৰ এটা অৰ্ধগোলকৰ ওপৰত এটা শংকু দ্বাৰা গঠিত যদি গোটা বস্তুটোৰ দুইটা অংশৰ পৃষ্ঠকালি সমান তেন্তে গোটা বস্তুটোৰ ব্যাসাৰ্ধডাল আৰু শংকুৰ অংশৰ উচ্চতাৰ অনুপাত কিমান হ'ব আচ্ছা কি দিছে এটা গোটা বস্তুৰ এটা অৰ্ধগোলক ওপৰত এটা শংকুৰ দ্বাৰা গঠিত আচ্ছা এটা অৰ্ধগোলক আছে আৰু অৰ্ধগোলকৰ ওপৰত এটা শংকু আছে শংকুৰ দ্বাৰা গঠিত যদি গোটা বস্তুটোৰ দুইটা অংশৰ পৃষ্ঠকালি সমান মানে ইয়াৰ পৃষ্ঠকালি এই দুইটা অংশ এটো অৰ্ধগোলকৰ পৃষ্ঠকালি হেতু কি হৈ যায় টুৱাইস পাই r স্কয়াৰ হেতু কাৰ লগত ইকুৱেল বুলি কৈছে শংকুটোৰ পৃষ্ঠকালিৰ লগত ইকুৱেল শংকুটোৰ পৃষ্ঠকালি কি হৈ যায় পাই r l লগত ইকুৱেল এটা পাই আৰু পাই কি হৈ গল কেনসেল এটা r এটা আছে দুটা r আছে তো দ্যাট মিন্স এটো সাথে কি থাকি গল l আৰু এপিনে থাকি গল কি টুৱাইস r তো l ইকুৱেল টু কি হৈ গল টুৱাইস r l ইকুৱেল টু টুৱাইস r হৈ গল তেতা আমাক কি খুদিছে যে গোটা বস্তুটোৰ ব্যাসাৰ্ধৰ শংকুৰ উচ্চতা r আৰু h और অনুপাত আৰু আমাৰ তাত ওলাইছে l গতিকে আমি জানোৱে l স্কয়াৰ ইকুৱেল টু কি হৈ যায় r স্কয়াৰ প্লাস কি হৈ যায় h স্কয়াৰ তো l ৰ জায়গাত l মানে কি হৈ গল টুৱাইস r তো টুৱাইস r স্কয়াৰ ইকুৱেল টু r স্কয়াৰ প্লাস কি হৈ যাব h স্কয়াৰ তো টুৱাইস r স্কয়াৰ মানে কি হৈ যাব 4r স্কয়াৰ ইকুৱেল টু r স্কয়াৰ প্লাস h স্কয়াৰ নাও 4r স্কয়াৰ এই r স্কয়াৰ টু পিনে গুছি আহিলে মাইনাস r স্কয়াৰ ইকুৱেল টু কি যাব h স্কয়াৰ নাও 4r স্কয়াৰ পা r স্কয়াৰ গলে 3r স্কয়াৰ ইকুৱেল টু কি যাব h স্কয়াৰ নাও তুমি চোৱা হা r স্কয়াৰ h স্কয়াৰ টু পিনে গুছি আহিলে r স্কয়াৰ বাই h স্কয়াৰ ইকুৱেল টু 1 বাই এই 3 টু পিনে গুছি গলে কি যাব 3 হৈ গল না নাও r স্কয়াৰ বাই h স্কয়াৰ মানে মই কি লিখি দিব পাৰিম তুমি যদি ভালকে বুজি পাইছা r স্কয়াৰ বাই h স্কয়াৰ মানে মই কি লিখি দিব পাৰিম r বাই h হোল স্কয়াৰ ইকুৱেল টু 1 বাই 3 r বাই h লিখিব লাগিব না h বাই r লিখিব লাগিছিল ব্যাসাৰ্ধৰ উচ্চতা শংকুৰ উচ্চতা এই r টোৱে গোটা বস্তুটোৰ ব্যাসাৰ্ধ আৰু h টো অবিয়াসলি শংকুৰ h বুজাই আছিল হল নাও এটো স্কয়াৰ টু পিনে গৈছে গলে r বাই h ইকুৱেল টু স্কয়াৰ ৰুট অফ কি যাব 1 বাই 3 আৰু স্কয়াৰ ৰুট অফ 1 মানে কি যাব সো স্কয়াৰ ৰুট অফ 1 টো প্ৰতিটোতে আহিব না স্কয়াৰ ৰুট অফ 1 মানে 1 এন্ড স্কয়াৰ ৰুট অফ 3 মানে 1 3 তো আলটিমেটলি অপশনটো কোনটো হৈ যাব বি হল নেক্সট কোৱেশ্চন নম্বৰ 38 কি দিটো আছে এ কাষযুক্ত দুটা ঘনক মুৰে মুৰে সংযোগ কৰা হল তো দিছে যে এ কাষ হৈ গল এ দুটা ঘনক মুৰে মুৰে সংযোগ কৰা হল তেনে তলত দিয়া কোনবোৰ বিবৃতি শুদ্ধ তো উৎপন্ন হোৱা চৌপালটোৰ দৈৰ্ঘ্য টুৱাইছে ইয়েস যদি এটো এ হয় এটো এটা ধৰ ঘনক আৰু এটো এটা এ তো a প্লাস a মানে কি হৈ যাব টুৱাইছে এটো শুদ্ধ হয় নাও উৎপন্ন হোৱা চৌপালটোৰ উচ্চতা তো লেন্থটো হে টুৱাইছে হ'ব ব্ৰেডটো তো a হ'ব ইয়েস h and height to কি হ'ব obviously height to কি থাকি যাব a থাকিব এটা আমাক কৈছে টোটাল সারফেস এরিয়া 10 স্কয়ার হনে না আমি চাই দিও 2 ইনটু এটো চোৱা lb 2a into a তো twice a square bh a into a কি যাব a square
দেন LH L মানে 2a into a twice a square, তো twice a square 4a square plus a square 5a square 5 into 2 মানে কি যাব 10a square yes তিনিটো শুদ্ধ আৰু 4 নম্বৰটো কি দিছে উৎপন্ন হোৱা চৌপালটোৰ আয়তন আয়তন মানে কি L পূৰণ L মানে twice a পূৰণ বেছ মানে a h মানে কি যাব a now 2 into a মানে a কি যাব a কিউব এটা গোটেই কেটাই শুদ্ধ হল ঠিক আছে ভেৰি গুড নেক্সট কুৱেশ্যন নম্বৰ 39 শংকু এটাৰ ভূমিৰ পৃষ্ঠকালি দি ভলিউম অফ ৰাইট সাৰ্কুলাৰ কোন শংকু এটাৰ ভূমিৰ পৃষ্ঠকালি তো শংকু এটাৰ ভূমি শংকুৰ ভূমি কি হয় বৃত্ত হয় পাই r স্কয়াৰ তো এটো ভূমিৰ পৃষ্ঠকালি মানে কিমান হৈ গল এইবিলাক কৰিবই নালাগে ধুনীয়া আয়তনে উলিয়াব লাগিছে তো পাই r স্কয়াৰ ইকুৱেল টু 156 আৰু উচ্চতাটো কিমান হৈ গল h মানে হৈ গল 8 সেন্টিমিটাৰ তেন্তে আয়তন কিমান হৈ যাব 1/3 অফ পাই r স্কয়াৰ দ্যাট মিন্স what 156 ইনটু h মানে হৈ গল 8 এটা 3 ৰে এটো কিমান হ'ব 3 5 গুণ 15 2 তো 8 গুণ 16 6 হাতে গল 1 8 5 গুণ 40 1 41 416 এটো 416 সেন্টিমিটার কিউব হৈ গল নেক্সট তিনিটা কেন্দ্ৰীয় মাপ মধ্যমা m মধ্যমা mi আৰু বহুলক m ৰ মাজৰ পাৰিসাংখ্যিক সম্বন্ধটো তো বহুলক মানে m ইকুৱেল টু 3 মধ্যমা 3 into mi minus 2 মাধ্য মানে m আছিল তো এটো হৈ গল বহুলক ইকুৱেল টু 3 মধ্যমা minus 2 মাধ্য হয় নেক্সট 41 the median of the first 10 prime number তো প্ৰথম 10টা prime numberৰ মাধ্যমা তো prime number প্ৰথমটো কি যাব 2 তাৰপিছত কি যাব 3 5 7 2 3 5 7 তাৰপিছত কি হৈ যাব 11 13 17 19 1 2 3 4 5 6 7 8 19 23 আৰু 29 তো 1 2 3 4 5 6 7 8 9 10 তো একটা হৈ গল 10টা সংখ্যা এটা 10 n ইকুয়াল টু যদি কি হৈ যায় ইভেন হৈ যায় ঠিক আছে না নাই তো দ্যাট মিন্স আমাৰ ফৰ্মুলাটো কি হৈ যাব n/2 plus n/2 plus 1 divided by কি হৈ যাব 2 তো n ৰ জায়গাত কি হৈ গল 10 n ৰ জায়গাত কি যাব 10 10/2 মানে কি হৈ যাব 5th plus 10 plus 1 মানে কি যাব 6 divided by কি যাব 2 এটা 10 মানে কি গল 1 2 3 4 5 তো 11 plus 6 মানে কি গল এইটো কিমান গল 13 divided by কি গল 2 তো ঠিক 11 plus 13 মানে কি যাব 24 divided by 2 আৰু 24 divided by 2 কৰিলে কি যাব 12 এইটো নেক্সট 6, 7, x minus 2, x, 17, 20 ঊৰ্ধ্বক্ৰমত সজাই মধ্যমা পালো আমি 16 তো ইয়াৰ মধ্যমা আমি অলৰেডি পালো 16 তেন্তে x ৰ মানটো কৰিছে সংখ্যা কেটা আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা তো ছটা হলে হে একে ছটা হলে মানে কি যাব n/2 6/2 মানে কি যাব থাৰ্ড তৃতীয় পদ প্লাস n/2 মানে কি 6/2 3 একে 4 দ্যাট মিন্স কি যাব ফোৰ্থ টাৰ্ম divided by 2 হেতু কৰিলে আৰু মধ্যমাটো অলৰেডি পালে হেতু কিমান হৈ গল 16 এটা থাৰ্ড টাৰ্মত কি আছে x প্লাস ফোৰ্থ টাৰ্ম সৰি থাৰ্ড টাৰ্মত x না থাৰ্ড টাৰ্মত আছে x minus 2 প্লাস ফোৰ্থ টাৰ্ম মানে কি হৈ গল x divided by 2 that is equal to কি হৈ যাব 16 x minus 2 plus x divided by 2 now x plus x মানে কি হৈ যাব twice x plus x মানে twice x minus 2 equal to 2 into 16 কিমান হ'ব 2 × 36 কিমান হ'ব 16 32 now twice x equal to minus 2 পিনে গলে 32 ৰ লগত 2 কৰিলে কি যাব 34 now x equal to 2 ৰে 34 ঘৰ কাটি দিলে কিমান হ'ব 17 the value is what 17 ঠিক আছে now তলৰ কোনটো এটা ঘটনাৰ সম্ভাৱিতা নহয় নিগেটিভ দেখিয়ে গলো নিগেটিভ কেতিয়াও probability হ'ব নোৱাৰে নেক্সট মোবাইল শব্দৰ পৰা এটা আখৰ বাছি লোৱা হল দেন আখৰটো ভাৱেল হোৱাৰ সম্ভাৱিতা ইয়াত কেটা আছে 1 2 3 4 5 6 আছে ভাৱেল কি আছে o আছে i আছে e আছে
ই আই অ' তো তিনিটা, তো এইটো কাট খাই গ'লে কি যাব 1/2, তো অপশ্যন হৈ গ'ল এইটো। নেক্সট কি দিয়া আছে 400 আপেলৰ পৰা এটা বেয়া আপেল পোৱাৰ সম্ভাৱিতা, তো টোটেল আপেল আছিলে মুঠ আপেল, টোটেল মুঠ আছিলে কিমান হৈ গ'ল, মুঠ আছিলে 400টা, তো বেয়া কিমান ভাল কিমানটো আমি গম নাপাওঁ, তো ধৰি হ'ল বেয়া এই 400টাৰ পৰা ভিতৰত বেয়া আছিলে xটা, এটা এটা বেয়া আপেল পোৱাৰ সম্ভাৱিতা দিয়ে দিছে, তো বেয়া আপেল পোৱাৰ সম্ভাৱিতা, তো দ্যাট মিন্স কি গ'ল x ডিভাইডেড বাই 400 দ্যাট ইজ ইকুৱেল টু কিমান দি থোৱা আছে 0.035, এটা x 400 মানে কি হ'ব 4 ইনটু মই 100 লিখি দিব পাৰো এন্ড 0.035 এটা যদি মই পইণ্টটো উঠাই দিওঁ, পইণ্টটো উঠাই দিলে কি যাব 35, আৰু পইণ্টৰ কাৰণে 1 আফটাৰ ডেসিমেল কিমানটা শূন্য আছে 3টা, ঠিক আছে, এটা এটা দুটা হৈ গ'ল কাট খাই গ'ল, 5ৰে এটো কিমান বাৰ যাব, সৰি 4ৰে এটো দুবাৰ কাটি দিয়া, 4টো 2ৰে দুবাৰ, 2ৰে কিমান বাৰ কাটি দিয়া 5 বাৰ, ঠিক আছে, আৰু 5ৰে 35 কাটি দিলো আমি কিমান বাৰ 7 বাৰ, 2টো তলত থাকি গ'ল, দেন x ইকুৱেল টু 2টো ইপিনে গ'ল 7 দুগুণ কিমান হৈ গ'ল 14, ঠিক আছে, সো গতিকে x ৰ ভ্যালুটো কিমান হৈ গ'ল 14, গতিকে ইয়াৰ লগে লগে আমাৰ দক্ষিণ হলমৰা পেপাৰখন শেষ হৈ গ'ল, আৰু কথাটো কি হৈ গ'ল গৈ পেলাই পেপাৰখনো ইজিয়ে আহিছিলে, একদম টান অহা নাছিলে, খুবেই ইজি পেপাৰ আহিছিলে, গতিকে এনেকুৱা পেপাৰ আহিলেতো মেট্ৰিকত বহুতে 100 পাব, ঠিক আছে নাই, গতিকে মই ভালকে এক্সপ্লেইন কৰি দিছো, আজিৰ কাৰণে বাই বাই, বেলেগ এখন পেপাৰত আকৌ লগ পাই আছো, ঠিক আছে, বাই বাই।